জানাই যদি চাবই নালাগে কি ভাবি কাম কৰা নাই কাম কৰা ভালকৈ বাইদেউ ইমান দিনৰ মূৰত বাইদেউ বহকচোন বহক এনে বহক আহিলে অ ভালেনে বাইদেউ আপোনালোকৰ আশীৰ্বাদ দোকান মানে কি আপোনালোকে আজিকালি আহিবই এৰিলে আমাৰ ফালে থাকিব তথাপিতো বাইদেউ মৰমবিলাক দি থাকিব দোকানৰ দুইটা বস্তু খাই থাকিব চাহ কাপ আৰু গোল্লা খাবনে বন এইপিনে বাইদেউক চাহ কাপাম আৰু ৰসগোল্লা এটা দিবা লগত কি চাওঁ মানে বাইদেউ ৰ'ব আপুনি বাইদেউ এনেকে ক'লে কিটো হ'ব ৰ'ব আপোনাক আৰু স্পেচিয়েল চাহ এটা বনাই বেয়া নাপাব দেই আজিকালি কি চাহ বেমাৰী দেখাই ঘৰখন চফা কৰিব নোৱাৰা হলো ঘৰটো সাৰিছিলো ইমান লেতেৰা হৈ আছে তই দেখা নাই দে ঘৰটো সাৰি গৰম হৈ আছে সেইকাৰণে ভালকে খাইবি দেই মই আহিলো তই আহিলি আমি হলো দুখীয়া মানুহ বাপেটোৱে আজি আকৌ পইচা কিটা তহঁতক পঢ়ুৱাবনে নে মোৰে বেমাৰ প্ৰতিবাদে কৰিবনে ঘৰখন চলাব তোক নকৰিবি উপায় নাকান্দিবি তই কাম নকৰা মই মানুহটোৱে কিমান কাম কৰিম মাৰ বেমাৰ মানুহজনে
মই মেডিকেলৰ ঔষধে আনিম নে কাম কৰিব পাৰিলে কি কৰিম আৰু হোটেলত কাম কৰিব খোলা যায় আপোনাৰ বস্তু খাবলৈ পইচা ওলাই পইচা ওলাই স্কুল পঢ়ি কেনে ডাঙৰ মানুহ আছে মানুহ ভাত খাবাত আপুনি মনে পাই থাকক মোৰ ল'ৰা ছোৱালীকেইটা জীৱন মুখখন পেটে মোক ভাত দে মোক লাগিছে মোক ভাত দে ভাত খাওঁ অকল মন যোৱা খাই আহিব ঘৰখন নষ্ট কৰিব আৰু ভাত আৰু তাৰ বাদে একো চিনি নাপায় ল'ৰা ছোৱালীকেইটা জীৱন শেষ কৰি দিলে আপুনি মগুটো তাৰ নাই নহয় গম পাইছেনে আহিব কালি যাম বুলি ভাবিছো আকৌ ছাৰ মগুটো আহিব মাজে মাজে আহিব গধূলি সময়ত আহিব ছাৰ গম পাইছেনে চাহত কি খাব চিঙৰা হ'ব নেকি চিঙৰা হ'ব ছাৰ অকণমান টাইম ৰ'ব লাগিব কিন্তু ঠিক আছে অ বাইদেউ চাহকাপ তপন এফালৰ চাহকাপ দিবি অ আমাৰ বাইদেউ আহিছে বৰ ধুনীয়া চাহ হৈছে দেই চাহ ভাল হৈছে নে ছাৰ থেংক ইউ দেই ছাৰ থেংক ইউ মোক বৰবাদ কৰিলি গম পাইছ নে কেতিয়া বিজনেছ ধপাত কৈ পেলালি মোক আজি ৰাতিপুৱা আপোনাৰ কি হ'ল নাই ইয়াত আপুনি ইমান সৰুটো মাৰিবলৈ আহিছে এইটো মোৰ দোকানত কাম কৰে মোৰ কথা ৰ'ব আপুনি ভুল কৰিছে এনেকে হ'লে আপুনি ইমান সৰু ল'ৰাটো কামত ৰাখিছে আকৌ তাতে ইয়াৰ 14 বছৰ হোৱাই নাই আপুনি জানে নে জানে ইয়াৰ এতিয়া স্কুল যোৱা বয়স সেইবোৰ মই নাজানো আৰু মোৰ কামত আপুনি কোন তপন তুমি আহা মোৰ লগত তুমি ইয়াত যে হোটেলত কাম কৰিব বিচাৰা স্কুল নোযোৱা নেকি বাইদেউ বেয়া নাপাব দেই কিয় যাব নেকি তোমাৰ ঘৰটো ক'ত অলপ দূৰ ব'লা তুমি আজি মোৰ লগত যাবা আৰু আপোনাক মই চাই আছো কি কৰিব আপুনি কি কৰিব যাওক চাই ল'ব আপুনি মোক এখন বৰ বনোৱা হ'ল দেই খাবকে লাগিব পাই খোৱা নাই এখন বেয়া অলপ অসুবিধা হয় দেই তোৰ আজি আকৌ গুচি আহিলো যে কাম পাই আজি আকৌ মালিকাটো সুধিলে ইয়াত মই লৈ আহিছো আজি আকৌ হোটেলৰ কাম কৰিব যাব নালাগে আপোনাক মালিকে বহুত অত্যাচাৰ কৰিব আপুনি চা আপোনালোকে মোক চিনি নাপাব মই আপোনালোকৰ ওচৰ স্কুলখনৰ পৰা শিক্ষক কৰি আছো আজি মই হোটেলত ইয়াৰ গৈছিলো মালিকে বহুত অত্যাচাৰ কৰিছে জানেনে আপোনালোকে ল'ৰাটো কিমান সৰু কামত পঠিয়াই স্কুল যাব কিয় নেকি দুখীয়া মানুহ হাজিৰা কৰি কিনো পাওঁ এই মানুহজনী আছে বেহা গম পাইছেনে চা এই কিলটোতে পইচাকেইটা শেষ হয়
চাউল দাল কিনিবলৈ পইচা পাতি বৰকে নাথাকে নহয় ছাৰ সেইটো পৰা ল'ৰাটোৱে কাম নকৰিলে ছাৰ ভাতকেইটা নোহোৱা হৈছে গম পায় নে ছাৰ এই ল'ৰাটো আমি আকৌ এই মেডিকেললৈ খৰচ কৰিম নে আকৌ এই ল'ৰাটোক আকৌ কিতাপ পত্ৰই কিনি দিম ছাৰ ক'তনো পাওঁ বাৰু পইচাখন ৰ'বহে আপোনালোকে চোন বহুত কথাই নাজানে ল'ৰাটো বয়স একেবাৰে সৰু হৈ আছে আপোনালোকে আজিকালি বহুত সুবিধা দিছে এই 6 পৰা 14 বছৰ বয়সৰ যিবোৰ ল'ৰা ছোৱালী আছে চৰকাৰে আপোনাক বিনামূলীয়া শিক্ষা দিয়ে ওচৰৰ স্কুলত আৰু সেইটোৱে নহয় নহয় আপুনি তাক পঢ়া শুনা কৰিবলৈ বেলেগ খৰচ পাতি দিব নালাগে জানো নহয় এইবিলাক কথা ল'ৰাটোক সেই কাম কৰিম বুলি সেই মালিকটোৱে মাতি দিলে কিবা এটা দিম বুলি ক'লে আৰু মই বোলো সি গ'লে ভাল হ'ব মোৰ অকণমান কিবা এটা হ'ব বুলিহে মাকো বেমাৰ কিমান কিনি কিনিম বাৰু ছাৰ সেই ৰ'ব সেই আপুনি বহুতচোন আপোনালোকে বহুত কথাই নাজানিছে এই আপুনি মানুহগৰাকী বেমাৰ হৈ আছে বুলি কৈছে ওচৰত আপোনাৰ হস্পিটেললৈ নিছে নাই নিছো ছাৰ আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই ৰেচন কাৰ্ড এখন আছিলে অৱস্থা পাই আপোনালোকৰ সকলো সুবিধা ৰেচন কাৰ্ডখনতে লাগে আপুনি ৰেচন কাৰ্ডখন যদি ওচৰৰ দোকানলৈ আপোনালোকে লৈ যায় যিখন দোকানৰ পৰা চাউল কাৰ্ড আয়ুষ্মান কাৰ্ড বুলি এখন কাৰ্ড দিয়ে আৰু সেই কাৰ্ডখনত আপুনি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা কৰিব পাৰিব যিকোনো চিকিৎসালয়তে যাব পাৰিব তাকে ছাৰ তেতিয়াহ'লে এই মেডিকেলৰ কাৰ্ডটো কৰিবগে লাগিব পাই কৰিব লাগিব নহ'লে আপুনি সোনকালে যাওক আৰু আপুনি সোনকালে চিকিৎসাটো কৰাই ল'ৰা ছোৱালীবিলাক কাইলৈৰ পৰা স্কুল পঠিয়াব ছাৰ এতিয়া কথাটো বুজি পালোঁ নহয় ছাৰ এতিয়া পৰা ল'ৰা ধুনীয়াকৈ পঠিয়াম আৰু ছাৰ আৰু আপুনি এই মদটো আপোনালোকে যিবোৰ টকা পইচা মদত খৰচ কৰিছে খৰচ কৰিব পাৰে আপুনি এটা খৰচে কৰিব লাগে বাকীবোৰ আপুনি ঘৰ চলোৱা কিবা হাজিৰা কৰি যিকেইটা পায় সেইকেইটা মদ খোৱা খাই সেইখিনি গুচি আহে তাৰপিছত আপোনাৰ ল'ৰাটো এনেকৈ ঘৰখন দিয়ে গা দি খাই ল'ৰা ছোৱালীবিলাক কাম নকৰে কাইলৈ ভৱিষ্যতে আকৌ আপোনালোকে এতিয়া হাজিৰা কৰি খাব লাগিব হ'ব মই আজি মোক মদ খাব এৰি দিছো আদেও পাই মই কাইলৈ পৰা স্কুললৈ গৈছো দেই কাইলৈ পৰা স্কুললৈ